Hello viewers, welcome back to Bonti Test কিবা আশা কৰো আপোনালোক সকলো ভালে আছে আমাৰো একদম বিন্দাস আৰু এয়া এডিট কৰিবলৈ আৰম্ভ কৰিছো দীপাঙ্কৰৰ বিয়াৰ ভিডিও এইখিনি আছে অধিবাসৰ ভিডিও মানুহজন যেহেতু অধিবাসৰ দিনৰ পৰা দীপাঙ্কৰৰ ঘৰত আছিল গতিকে অধিবাসৰ ভিডিওখিনিও তেওঁ ধুনীয়াকৈ কৰি ৰাখিছে The next day. আজি হৈছে বিয়া ভিডিওটো আৰম্ভ কৰিছো একদম ৰিসেপশনৰ পৰা এয়া দীপাঙ্কৰৰ বৌ হেফালে হেয়া মানসী আৰু এয়া হৈছে দীপাঙ্কৰৰ ভনীয়েক মানসী হৈছে দীপাঙ্কৰৰ কাজিন আৰু আমাৰ ঘৰৰ পৰা ধুনু মা আৰু ভন্টি আহিছে মা বা ভন্টি দুজনৰ ভিতৰত কোনোবা এজনী যাবগে ধুনুৰ সৈতে আৰু এয়া ভন্টি মই হাজিকাছি উলাই ললো মই বাৰু উলাই ললো তেতিয়া ভন্টি এতিয়া উলাই লৈছে আৰু এতিয়া ভাবিছো দৰাৰ লগত মানুহৰ ভিৰ ভাৰ নহওঁতে দুখনমান ফটো উঠি লওঁ আৰু এই যে গ্ৰীন ড্ৰেছত দেখিছে সেইজন এয়া আছে সমীৰণ আমাৰ সকলোৰে বন্ধু মানে দীপাঙ্কৰ দিগন্ত সমীৰণ এওঁলোক একেলগে পঢ়া আছিল আৰু এইফালে বেণ্ড পাৰ্টি আহি হাজিৰ বাজা নাই আৰু এতিয়ালৈকে বাজিব আৰু এয়া দীপাঙ্কৰৰ লগত ঘৰৰ ফেমিলিৰ ফটো তেতিয়া দেখিছিলে সেইগৰাকী বা একেবাৰে সিফালৰ কিনাৰৰ গৰাকী আৰু লাহে লাহে বিয়া ঘৰত মানুহৰ আগমন ঘটিছে আৰু এইজন সমীৰণ এবাৰ ওচৰৰ পৰা দেখাইছে আৰু এইজনী পল্লৱী বিকাশৰ ওয়াইফ আৰু এইজনী তাৰ সৰু ছোৱালীজনী আৰু সিফালে সেই অকণমান উলাই থকাজনী ডাঙৰ ছোৱালী এইগিটা কাৰ টিকলা নাজানো আৰু পুৰা নাচি আছে একদম বেণ্ড পাৰ্টিৰ তালে তালে এইজন ৰঙা কুৰ্তাত থকাজন সেইজন হৈছে বিকাশ কি একদম সুদূৰ বেংগালুৰুৰ পৰা বন্ধুৰ বিয়া বুলিয়ে আহিছে ছুটিলে আৰু এইজনী তাৰ সৰু ছোৱালীজনী চুচৰিব পৰা আছে একদম খুব ধুনীয়াকৈ অকলে অকলে খেলি আছে কোনো আমনি চামনি নাই তাত বেণ্ড পাৰ্টি যেতিয়া বাজে কোনোবাই ননচাকৈ থাকিব পাৰে নে সেই আমাৰ দৰাক টানি আজৰি অকণমান নচোৱালে আৰু তাকে ননাছিলে বাৰু দৰাই কিন্তু বাকী ঘৰৰ সকলোৱে পুৰা এনজয় কৰিছে
একেবাৰে দৰা বহা চকীত বহি লৈ দৰা হ'লে কেনেকুৱা লাগে তাৰে ফিলিংছ লৈ আছে চাগে ৰজা মিথুন আৰু এয়া সকলোৱে বৰযাত্ৰীৰ লগত যাবৰ বাবে সাজি কাচি ধুনীয়াকৈ বহি আছে কাৰণ এতিয়া দৰা খৰিয়াৰ ফালৰ পৰা মাকে যিখিনি নিয়ম কৰিব লাগে সেই নিয়মখিনি কৰি আছে আৰু আমাৰ দৰাক চাক কইনাই দি পঠিওৱা আৰচিত মুখ চাই চাই পুৰা ষ্টাইল মাৰি আছে আৰু কইনাক আনিব যাবলৈ আৰু এইজন আমাৰজন দৰাৰ সৈতে সমানে সমানে নিজেও দৰা হৈ ওলাই ল'লে মানে আমাৰ এওঁ ছাতি ধৰা সেইকাৰণে আপোনালোকে দৰাৰ লগত এওঁক নোৱা নেদেখিলে আৰু এইফালে দৰা যাবলৈ ওলোৱাৰ আগত মাকে কেইটামান নিমখ তেলেৰে ভাত খুৱাই পঠিয়াইছে এইটো মানে নিয়ম হয় আৰু ভাত কেইটামান খুৱাই পঠিয়াব লাগে যিহেতু গোটেই দিনটো লঘোণে থাকে আমাৰ খৰি চৰি বান্ধি ৰেডি কৰি ল'ৰাবোৰ গৈছে আৰু গাড়ীত উঠিবৰ কাৰণে আৰু দৰা ছাতি ধৰা আৰু বৰযাত্ৰী সকলোৱে মিলি কাষতে থকা নামঘৰটোত সেৱা ভাগি কৰি লৈছে শুভ কামলৈ যোৱাৰ আগে আগে আৰু এইবিলাক হৈছে দৰাৰ লগত যাবৰ বাবে ৰেডি হৈ থকা গাড়ীবোৰ মানে যাৰ নিজৰ নিজৰ গাড়ী আছে সকলোৱে নিজৰ ভাগে ওলাইছে আৰু মেইন গাড়ীখনত মানে উঠা নাই আৰু নিজৰ নিজৰ গাড়ী থকা সকলে আৰু এয়া দৰাৰ গাড়ীখন গ'ল আৰু দৰাৰ গাড়ীৰ পিছে পিছে এতিয়া বাকী আটাইকেইখন গাড়ী যাব আৰু দৰাৰ এই গাড়ীখন মানে বাছখনৰ সৈতে মুঠতে 10খন গাড়ী আছিলে সৰু সুৰা সকলো মিলি A few moments later. কইনা ঘৰৰ পদূলি পালেহি দৰা মানে বেছি দূৰ নহয় আৰু 20 মিনিটমানৰ বাট হয় আৰু এইজন হৈছে কইনাৰ ককায়েক তেওঁ দৰাক আদৰিছে জেঠেৰী মালা পিন্ধোৱা বুলি কয় যে আপোনালোকৰ ফালে নিয়ম আছে নে নাজানো আমাৰ ফালে মানে কইনাৰ ককায়েকে দৰাক মালা এডাল পিন্ধাই গামোচা এখন দিয়ে আৰু যিয়ে পাৰে কিবা পদ গহনাও দিয়ে এনেকুৱা আৰু দৰায়ো তেওঁৰ জেঠেৰীয়েকক মানে একেত আজিৰ পৰা জেঠেৰী হলতো তেখেতক এখন গামোচা আৰু এডাল মালা দি আদৰে আৰু দুইজনে ইজনে সিজনক এবাৰ এবাৰ দাঙি দিয়ে মানে
দৰা ঘৰ কইনা ঘৰ সকলোৱে মিলি হাঁহি ফূৰ্তি নাচ বাগ সকলো কৰিলে আৰু তাৰ পিছতে এয়া যিখিনি মাংগলিক কৰ্ম সেইখিনি কৰি থকা হৈছে যিহেতু এইখিনি মেইন বস্তু হোম যজ্ঞ হ'ব আৰু এখেত হৈছে কইনাৰ দেউতাক পাৰিলে মাককো দেখুৱাবলৈ চেষ্টা কৰিম মাতা মাতা দিবাংক নামটো লৈ মাতা ৰাম মাতা কল কলিকে লাগিব দিয়া দিয়া মাতা আহক কইনা আহিছে ভাত দিয়া ঠিক আছে ভিডিও কৰিছে না ভিডিও কৰা দয়া মারা দিন হবো আচ্ছা এখন কি আৰু এতিয়া এয়া কইনা বিদায়ৰ মুহূৰ্ত অতিকৈ দুখ লগা সময় এইখিনিয়ে আৰু এয়া চাওক আমাৰ তিনি সিদ্ধ একেটা ফ্ৰেমতে দিগন্ত দীপাংকৰ আৰু বিকাশ মানে নলে গলে লগা তিনি বন্ধু সমৰজ্যোতিকো দেখিলেহেঁতেন যদিহে তাৰো বিয়া নাথাকিলেহেঁতেন মানে 5 মেত তাৰ বিয়া 1 মেত দীপাংকৰ বিয়া গতিকে সেইটো আৰু কইনা আনিবলৈ যাব নোৱাৰে দিয়কচোন দীপাংকৰ কি কানিছে হা হাঁহিব দিবা ঠাণ্ডা মোৰ হৈ যায় হাঁহক ফূৰ্তি কৰিব লাগে ইয়েছ আৰু এয়া ৰাতিপুৱা কেইটা বাজিল চাবলৈ নহ'ল প্ৰায় 5টা 5:30 এনেকুৱা হৈছিলে চাগৈ দৰা কইনা আহি ঘৰ পালেহি আৰু নকইনাক আদৰিবৰ কাৰণে এফালে দৰাৰ মাকে থালখন যোগাৰ কৰিছে থালিখনত আছে 3 টুকুৰা কল আৰু কলৰ ওপৰত আছে মিঠাতেলত ডুবাই থোৱা কলিতা 3ডাল আৰু তেনেকৈ সেই কলৰ ওপৰত চাকি জ্বলাই নিয়া হয় আৰু এই বগা বগা যে দেখিছে সেইকেইটা কেঁচা পিঠাগুড়িৰ লাড়ু সেই কেঁচা পিঠাগুড়িৰ লাড়ু 5টা দৰা আৰু কইনা খুঙা খুঙা চাৰিওফালে 4টা দিশত দলিয়াই দিয়ে আৰু এটা ওপৰৰ ফালে দলিয়াই দিয়ে এইটো এটা কিবা এটা পৰম্পৰা আৰু নিয়ম মই বৰ বিশেষ নাজানো বাৰু কিয় কৰে এইটো
আৰু এতিয়া কৰিবলৈ লৈছে অসমীয়া সমাজৰ কিছু পৰম্পৰাগত নীতি নিয়ম কিয় কৰে সেইটো মই নাজানো আপোনালোকে জানে যদি কমেন্ট কৰি জনাব এটো কলহটোতে আছে একলহ পানী আৰু সেই পানীখিনিৰ ভিতৰত আছে এটা আঙুঠি কইনাক হাত ফুৰাই সেই আঙুঠিটো উলিয়াই আনি শাহুৱেকৰ হাতত দিব লাগে মানে দৰাৰ মাকৰ হাতত দিব লাগে আৰু এই খৰাহিটো থকা চাউল খৰাহি আৰু কলহটো থকা পানী কলহৰ সৈতে কইনা অকণমান দাঙি দেখুৱাব লাগে কিয় নাজানো আৰু কি নিয়ম কিন্তু অকণমান দাঙি দিব লাগে ঘৰৰ ভিতৰত ভৰিখন থৈ পেলাই সকলোৱে সহায় কৰিছে বাৰু কইনাক অকলে দাঙিবলৈ দিয়া নাই কাৰণ একলহ পানী আৰু এখৰাহি চাউল তাই অকলে ডঙাটো বাৰু সম্ভৱ নহয় খালি নিয়মটো কৰাইছে আৰু এতিয়া আয়তীসকলে ৰভাৰ তলিত দৰা আৰু কইনাক বহুৱালে কিছুমান ধেমালিৰ খেল খেলাব আপোনালোকৰ ফালেও নিশ্চয় দৰা কইনাক বাহি বিয়াৰ দিনা ৰাতিপুৱা এনেকুৱা খেলবোৰ খেলুৱাই ধৰক এই বাটিতে চাউল ভৰাই চাউলৰ মাজত আঙুঠি লুকুৱাব দিয়া কিছুমানে ডাঙৰ বাটি এটাত পানী বা গাখীৰ পানী দি পেলাই তাত লুকুৱাবলৈ দিয়ে মানে পৰম্পৰাসমূহ সকলোৰে একেই কিন্তু খেলবোৰ বেলেগ বেলেগ ভিডিওটো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছো ভালে থাকক সকলো বাই